আজি আন্তৰ্জাতিক নাৰী দিৱস হয় আৰু আমি আজি অসম চাহাতি মহিলা সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমি পালন কৰিছোঁ আৰু খুবেই সুন্দৰ অনুভৱ আৰু খুব ভাল লাগিছে। আমাৰ বহু শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ বহুত মহিলা ওলাই আহিছে আৰু আজি নাৰী এগৰাকী মাতৃ হয়, মা ভনী হয় আৰু চবেই নাৰীক মৰ্যাদা দিব লাগে, সন্মান কৰিব লাগে। আমি এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে নাৰী এজনী নিজৰ কাৰণে নিজে তেওঁ ফাইট কৰিব লাগিব। যেতিয়ালৈকে আমি নিজে যদি নিজৰ সাহস নকৰোঁ, ওলাই নাহোঁ আৰু আমি নিজৰ কাম নকৰোঁ, আমাক কোনো কৰি নিদিয়ে। সেইকাৰণে মই সমূহ বিশ্ববাসী মহিলাসকলক এইটোৱে ক'ব বিচাৰোঁ আজি নাৰী দিৱসত যে আমি নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে আমি নিজেই কৰিব লাগে, কোনো কাকো সহায় নকৰে। আৰু প্ৰত্যেক পুৰুষসকলক বা চবকে মই ক'ব বিচাৰোঁ যে নাৰীক মৰ্যাদা দিব লাগে আৰু যিটো আজিৰ দিনত যিটো নাৰীৰ ওপৰত অত্যাচাৰ হৈ আছে, মানসিক পৰা শাৰীৰিক ঘৰুৱা পৰিৱেশে যিটো অত্যাচাৰ ধৰ্ষণ আৰু নাৰীৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে, এইবোৰৰ ওপৰতো চৰকাৰো দৃষ্টি ৰাখিব লাগে আৰু তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে নাৰীৰ নিজৰ মৰ্যাদা পায় আৰু নাৰীৰ সুৰক্ষা কেনেকৈ হ'ব তেওঁলোকে এইটো বিষয়ত গুৰুত্ব দি কিনি এটা পদক্ষেপ উলিয়াব লাগে। আমি অসম চাহাতি মহিলা সমিতিত তেনেকৈতো পদক্ষেপ লোৱা নাই, কিন্তু আমি এইটো সজাগতা আমি কৰি আহিছোঁ যে আমি নিজৰ সুৰক্ষা কেনেকৈ কৰিব পাৰিম আৰু কেনেকৈ আমি এই যিবোৰ অত্যাচাৰ, যিবোৰ মানসিক অশান্তি বা এইবোৰ যিবোৰ ধৰ্ষণ হত্যা যিবোৰ হৈ আছে, সেইবোৰৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেইবোৰ ক্ষেত্ৰত আমি সজাগতা সভা দি আহিছোঁ আৰু ভৱিষ্যতো আমি এইবোৰ দি থাকিম। আৰু আমাৰ অসম চাহাতি মহিলা সমিতি আমি এইটো সজাগতা ল'ম যে আমি কেনেকৈ নিজৰ চেল্ফ ডিফেন্সৰ পৰা আমি ৰক্ষা হ'ব পাৰিম। ড্ৰপ আউটৰ কাৰণে আমি বিশেষকৈ আমি স্কুলবোৰত গৈ কিনি আমি বাইদেউহঁতৰ লগত কথাও পাতিছোঁ আৰু আমি লাইনতো যাওঁ যে আৰু কিছুমান ক্ষেত্ৰত এতিয়া কিছুমান অভিভাৱক সকলো দায়ী হয়। তেওঁলোকে জানিব যে কিছুমান ল'ৰা ছোৱালীক বাহিৰলৈ পঠিয়াই দিয়ে, আমি যেতিয়া সুধিব যাওঁ তেওঁলোকে কয় কি নহয় বোলে আমি তাত পঢ়িব দিছোঁ। এইটো বস্তু আমি পাইছোঁ। তো বিশেষকৈ মই তেওঁলোকৰ অভিভাৱকসকলে যাতে কিছুমান কথা যদি আমাৰ বিষয়ববীয়া যিসকল এৰিয়াত আছে তেওঁলোকক আমি সজাগ কৰাই আছোঁ। তেওঁলোকক কওঁ যে এটা বাচ্ছা স্কুল যোৱা নাই, কিয় যোৱা নাই, ছোৱালী এজনী কি কাৰণে স্কুলটো এৰিলে। আৰু বহুত ল'ৰা ছোৱালী এতিয়া হাই ছেকেণ্ডেৰী মেট্ৰিক এৰি কিনি তেওঁলোকে ঘৰত থাকে, তেওঁলোকে ঘৰৰ অসুবিধাৰ কাৰণে কলেজ এডমিশ্যন ল'ব নোৱাৰে। আমি সেইবোৰৰ ওপৰত আমি লক্ষ্য ৰাখোঁ আৰু আমি সহায় কৰিছোঁ। আৰু যিবোৰ ল'ৰা ছোৱালী স্কুল নাযায় তেওঁলোকক আমি স্কুলে গৈও বাইদেউৰ লগতো কথা পাতিছোঁ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমি নাৰী দিৱস এইটো কাৰণে পাতিব লৈছোঁ যিহেতু আমাৰ নাৰীবিলাক বহুতো লাঞ্ছিত বঞ্চিত, বহুত দুৰ্ঘটনাগ্ৰস্ত হ'ব বিচাৰে। গতিকে আমি এই নাৰী দিৱসৰ যোগেদিয়ে আমি সকলো মহিলা বা ছোৱালী কিশোৰীসকলক আমি সজাগতা কৰিব বিচাৰিছোঁ। আৰু আজি ভাল লাগিছে যিহেতু অসম স্বাধীনতা মহিলা সমিতি তিনিচুকীয়া জিলা সমিতি আজি এনেকুৱা নাৰী দিৱস পাতি আজি সমাজখনক এখন ভাল এটা অনুষ্ঠান দিব বিচাৰি আছোঁ। এই ক্ষেত্ৰত আমি বাপেকক সঁচাকৈ ধিক্কাৰ দিব বিচাৰিছোঁ, যিহেতু এগৰাকী নিজৰ জীয়ৰী নহয় জানো। আমি আঁতৰাই আমি পদক্ষেপ লৈছিলোঁ। এনেকুৱা মানুহ সদায় শাস্তি পাব লাগে, যিহেতু তেওঁ নিজৰ পুত্ৰীকে চিনি নাপালে অন্য মহিলাসকলক তেওঁলোকে কি চিনি পাব। সেইটো আমাৰ মহিলা সমিতি ফালৰ পৰা আমি তেওঁলোকক শাস্তি প্ৰদানৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ। মহিলাসকলক আমি জনাব বিচাৰোঁ যে তেওঁলোকে অলপ চেল্ফ ডিফেন্স হ'ব লাগিব। যিহেতু কোনোবা এজন পুৰুষে বা নিজৰ পিতৃয়ে যদি এনেকুৱা কৰিব বিচাৰিছে, আমি কিছুমান পদক্ষেপ আমি নিজে নজনাৰ কাৰণতে আমি আজি এইবিলাক সমস্যাত ভুগিবলগীয়া হৈছে। আমি এগৰাকী ছোৱালী বা কিশোৰী বা মহিলা, আমি নিজে চেল্ফ ডিফেন্স এনেকুৱা হ'ব যেনেকুৱা য়োগা যোগেদি বা আমি কিছুমান শাৰীৰিক ব্যায়ামবিলাক আমি কৰিব লাগিব। কিছুমান শাৰীৰিক বহুত ধৰণৰ পদক্ষেপ আছে, আমি এইবিলাক গ্ৰহণ কৰিব লাগিব, শিকিব লাগিব আৰু আমি নিজৰ প্ৰটেকশ্যন আমি নিজেই ল'ব লাগিব। अंतर्राष्ट्रीय महिला दिवस की आप सभी को हार्दिक बधाई और शुभकामनाएं। आज हम लोग असम जनजाति महिला समिति के यहाँ पर उपस्थित हुए हैं। आज अंतर्राष्ट्रीय महिला दिवस का यहाँ पर प्रोग्राम रखा गया है, तो हमें बहुत खुशी हो रही है कि महिलाओं के उत्थान के लिए उन्होंने इतना कुछ सोचा और काफ़ी महिलाएं यहाँ पर आज काफ़ी तादाद में उपस्थित है और सब कुछ ना कुछ अच्छा कार्य भी कर रही है। और कुछ हमारी बेटियां भी है जो आगे जीवन में बढ़ना चाहती है। हम सभी से यही संदेश देना चाहते हैं
कि अगर छोटा भी काम हो तो बड़ी प्रसन्नता पूर्वक विश्वास के साथ उस कार्य को करें। हर महिलाओं को ये कहना चाहेंगे कि उनके अंदर एक इतना पावर है कि एक महिला के अंदर 1000 महिला जितना पावर रहता है, बस उसे अपने पावर को महसूस करना है और उस कार्य को अंजाम देना है, बाकी रास्ता स्वयं निकल जाता है। जब भी आप अच्छे काम करने के लिए आगे बढ़ते हो तो आपका रास्ता स्वयं ईश्वर बनाता है, यही मैं कहना चाहूँगी।